2026 চনত মেট্ৰিক আৰু এইচএছ পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে তো এই বছৰ সোনকালে আৰম্ভ হ'ব নেকি মেট্ৰিক আৰু এইচএছ পৰীক্ষা বহুতো ষ্টুডেন্টছে কমেন্ট কৰি আছিলা আৰু কথাটো কিন্তু মিছাও নহয় বহুতো ষ্টুডেন্টছে এই বুলে মেট্ৰিক আৰু এইচএছ পৰীক্ষা মাৰ্চ মাহত হ'ব বুলি ভাবি আছে কাৰণ একাডেমিক ক্যালেন্ডাৰ দিয়া হৈ আছে মাৰ্চ মাহত হ'ব বুলি তো এই কথাটো কিন্তু সম্পূৰ্ণভাৱে ভুল হয় মাৰ্চ মাহত তোমালোকৰ এক্সাম নহয় মেট্ৰিক আৰু এইচএছ দুটা পৰীক্ষাই তোমালোকৰ মাৰ্চ মাহলৈ নহয় তো সোনকালে হ'ব কেতিয়া হ'ব আজি এই ভিডিওটো আমি আলোচনা কৰিম ভিডিওটো সম্পূৰ্ণ চাবা আৰু যিসকল ষ্টুডেন্টছ আমাৰ এই চেনেলটোত আজি প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে ভিডিওটো লাইক কৰি দিবা এনেকুৱা নিচিনা ইনফৰমেটিভ ভিডিও আগলৈ পাই থাকিবা লগতে আমি যিমান পাৰো তোমালোকক সহায় কৰি যাম মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ কাৰণে তো তোমালোকে লাইক কৰি দিবা আৰু আহা ভিডিওটো আৰম্ভ কৰো তো বহুতো ষ্টুডেন্টছে মোক কমেন্ট কৰি আছে যে স্কুলত কৈছে যে মেট্ৰিক পৰীক্ষা আগুৱাই দিছে তো মেট্ৰিক পৰীক্ষা সঁচাকৈ আগুৱাই দিছে নেকি মেট্ৰিক আৰু এইচএছ পৰীক্ষা যদিও তোমালোকে একাডেমিক ক্যালেন্ডাৰ দেখা পাইছা যে মাৰ্চ মাহত তোমালোকৰ এক্সাম হ'ব বুলি দি থৈছে তো প্ৰতি বছৰে মাৰ্চ মাহত দিব বুলিয়ে দিয়ে কিন্তু আগতীয়াকৈ হৈ যায় আৰু মাৰ্চ মাহত পৰীক্ষা হোৱা নিয়মটো কিন্তু পুৰণা হৈ গৈছে এতিয়াটো নিউ এডুকেশন পলিসি আহিছে তোমালোকে জানা যাৰ ৰেকৰ্ডিং ক্লাস 10 আৰু ক্লাস 12 ফৰ এক্সাম কিন্তু উছাৰউছৰিকৈ পাতে তো আগতে মেট্ৰিক আৰু এইচএছ পৰীক্ষা মাজত এমাহ মান গ্যাপ আছিল কিন্তু আজিকালি গ্যাপটো নাই এই বছৰ তোমালোকে নিশ্চয় দেখিছা যে দুদিনৰ গ্যাপত পাতিছে এইচএছ পৰীক্ষা আছিল 13 তাৰিখে আৰু এছএছএলসি এক্সাম 15 তাৰিখৰ পৰা আৰম্ভ হৈছিল তো যোৱা বছৰ দৰে এই বছৰ এক্সপেক্ট কৰা গৈছে যে তোমালোকৰ ৰুটিন নৱেম্বৰ মাহত প্ৰকাশ পাব এছএছএলসি আৰু এইচএছ এক্সামৰ ৰুটিন একেদিনাই প্ৰকাশ পাব এই বছৰ তোমালোকে নিশ্চয় দেখিছাই তো আগৰ পৰা এনেকুৱা নাছিলে আগতে বেলেগ দিনা তোমালোকৰ ৰুটিন দিছিলে এছএছএলসি এক্সামৰ কাৰণে আৰু এইচএছ এক্সামৰ কাৰণে কিন্তু এতিয়া সেবাই যেহেতু সিবিএসই ফলো কৰি থাকে তো সিবিএসই যেহেতু ক্লাস 10 আৰু ক্লাস 12 ফৰ এক্সামৰ ৰুটিন একেদিনাই দিয়ে তো হেতু কাৰণে সেবাই কি কৰিছে যোৱা বছৰ তোমালোকৰ এছএছএলসি আৰু এইচএছ এক্সামৰ ৰুটিন একেদিনাই দি দিছে তো ৰুটিন তোমালোকৰ নৱেম্বৰ মাহতে দিব আৰু এক্সাম কেতিয়া হ'ব বহুত এনেকুৱা ষ্টুডেন্ট আছে যোনে ভাবে কি এক্সাম মাৰ্চত হ'ব বুলি তো এটো পুৰণা নিয়ম হয় আজিকালি কিন্তু এক্সাম মাৰ্চত নহয় যোৱা বছৰ বেচটো বহুত এনেকুৱা ষ্টুডেন্ট আছিল যোনে ভাবি আছিল যে মাৰ্চত এক্সাম হ'ব বুলি কিয়তো একাডেমিক ক্যালেন্ডাৰখনে বিশ্বাস কৰিছিল কিন্তু পিছত যেতিয়া এক্সাম ফেব্ৰুৱাৰীত হৈছিল তেতিয়া কিয়তো কিন্তু যোনটো এক্সপেক্ট কৰিছিল মাৰ্কস হেতু পোৱা নাই তো তুমি যদি এনেকুৱা ষ্টুডেন্ট হয় যোনে 90% পোৱাৰ কেপেবল হয় কিন্তু তুমি যদি ভাবি থাকা যে এক্সাম মাৰ্চত হ'ব তেনেহলে কিন্তু তোমাৰ কিন্তু পাৰ্সেন্টেজ ড্ৰপ হৈ যাব কিয় ড্ৰপ হ'ব কাৰণ আমি যদি নিজকে এটা ডেডলাইন দিব নোৱাৰো তেনেহলে আমাৰ প্ৰিপাৰেচনটো কিন্তু স্লো হৈ যায়গৈ তো হেতু তোমালোকে মন কৰিবা মাৰ্চত এক্সাম নহয় তো এটা ৰুটিন যেহেতু নৱেম্বৰ মাহত দিব তো এটা এক্সাম কেতিয়া হ'ব এক্সাম তোমালোকৰ ফেব্ৰুৱাৰী মাহত হোৱা মেক্সিমাম চান্স আছে আৰু ফেব্ৰুৱাৰীও তোমালোকৰ একদম লাষ্টৰ ফালে নহয় কিন্তু একদম প্ৰথম কিদিনতে এক্সাম হৈ যাব পাৰে আৰু মাৰ্চত হোৱাটো চান্স একদমে নাই কাৰণ কিবা কিবি ইলেকশনো আহি আছে তো হেতু সময় তোমালোকে এক্সপেক্ট নকৰিবা এটা ফেব্ৰুৱাৰীত তোমালোকৰ কেতিয়া এক্সাম হ'ব পাৰে ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত মেক্সিমাম চান্স আছে তো এই বছৰ কি হ'ল এই বছৰ তোমালোকৰ এইচএছ পৰীক্ষা 13 তাৰিখে হৈছিল আৰু মেট্ৰিক পৰীক্ষা 15 তাৰিখৰ পৰা আৰম্ভ হৈছিল তো আহা বছৰ তোমালোকৰ ফাৰ্ষ্ট উইকৰ ভিতৰতে এক্সাম হ'ব পাৰে আৰু ফাৰ্ষ্ট উইকত নহলে 9 10 11 তেনেকুৱা নিচিনা টাইমত এক্সাম হ'ব পাৰে কিন্তু 13 ৰ আগতে হ'ব ধৰিলো আমি যদি 2 তাৰিখটো যদি সিলেক্ট কৰো তেনেহলে তোমালোকৰ হাতত এতিয়া আছে 255 ডেজ আছে তো সময় একদমে নাই কাৰণ 250 দিন মান আছে বুলি ক'ব পাৰি এতিয়া আৰু তাতে তোমালোকৰ 6খন সাবজেক্ট আছে তো যদি আমি ডিভাইড কৰো তেনেহলে প্ৰতিটো সাবজেক্টৰ কাৰণে তোমালোকে 42 ডেজ মান পাই আছা তো যদিও বহুত দিন নিচিনা লাগিছে কিন্তু সিলেবাসটো তোমালোকৰ ডাঙৰ আছে মেট্ৰিক আৰু এইচএছ পৰীক্ষা দুটা কাৰণে কৈছো মেট্ৰিকৰ হলেও বাৰু কভাৰ হৈ যায়গৈ কিন্তু এইচএছৰ কাৰণে তোমালোকৰ কিন্তু বহুত টাইম লাগিব কভাৰ কৰোতে তো হেতু কাৰণে এতিয়াৰ পৰাই ভালকৈ পঢ়া আৰম্ভ কৰা আৰু যিসকল ষ্টুডেন্টছে মেট্ৰিক দিবা তোমালোকৰ কাৰণেও প্ৰবলেম হৈছে কাৰণ এতিয়া কনসেপচুৱেল হৈ গৈছে বস্তুখিনি তোমালোকে ভালকৈ বুজি পঢ়িব লাগিব তো হেতু কাৰণে তোমালোকে এতিয়াৰ পৰাই আৰম্ভ কৰিব লাগিব লগতে এছএছএলসি এক্সাম দিয়া ষ্টুডেন্ট সকলে যদি এই ভিডিওটো আমাৰ চোৱা নাই তেনেহলে চাই লবা লিংকটো মই পিন কমেন্টত দি দিম এটো খুবই ইম্পৰ্টেন্ট হয় তিনটা ভাল খবৰ আছে তোমালোকৰ কাৰণে তো এই ভিডিওটো আগতীয়াকৈ জানি থৈ দিয়া আৰু যিসকলে আমাক ইতিয়ালৈ WhatsApp চেনেলত জয়েন কৰা নাই সোনকালে জয়েন কৰা লিংকটো পিন কমেন্টত দিয়া হৈ আছে তো তাত গলে তোমালোকে আমাৰ WhatsApp পেজটো পাই যাবা তাত জয়েন কৰিবা তো ক্লাস 12 আৰু ক্লাস 10 দুটা কাৰণে মই এক্সট্ৰাকৈ দি থৈ দিম পিন কমেন্টত তোমালোকে জয়েন কৰিবা যোনটো ক্লাছৰ হয় আৰু এটো আমাৰ ইনষ্টাগ্ৰাম আইডি তোমালোকে যদি পাৰা ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰা আৰু মোস্ট ইম্পৰ্টেন্ট তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা আমি যিমান পাৰো তোমালোকক আগলৈ সহায় কৰি যাম এক্সামৰ কাৰণে